মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি লৈ আহিছো তৃতীয় সাময়িক মূল্যায়ন 2024 বৰ্ষৰ গণিত বিষয়ৰ এখন প্ৰশ্ন কাকত তোমালোকে চাই যোৱাচোন মই এখন কৰি থৈছো 1 নম্বৰ প্ৰশ্নটো চোৱা শুদ্ধটোত চিন দিবা তলৰ কোনটো পূৰণ চিন এটো বিয়োগ চিন এটো যোগ চিন এটো পূৰণ চিন নহয় জানো এটো শুদ্ধ উত্তৰ এটো হৰণ চিন খ নম্বৰটো চোৱা 5 পূৰণ 0 কি হ'ব 0 হ'ব কাৰণ 0 লগত যিমান ডাঙৰ সংখ্যা আমি পূৰণ কৰিম ইয়াৰ উত্তৰ 0ই হ'ব বি টো শুদ্ধ গটো চোৱা 2 যোগ 2 যোগ 2 কিমান হ'ব তিনটা 2 যোগ হৈ আছে তেতিয়া হলে ইয়াৰ উত্তৰ হ'ব 6 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি টো তাৰপিছত চোৱাচোন যোগ চিন ব্যৱহাৰ কৰি পুনৰ লিখা এইটো পূৰণ চিহ্নত তোমালোকক দিয়া হৈছে তোমালোকে যোগ চিন কৰিবা 2 পূৰণ 4 মানে 8 উত্তৰ কিন্তু ইয়াক আমি যোগ চিহ্নত কেনেকৈ ব্যৱহাৰ কৰিম 2 যোগ 2 যোগ 2 যোগ 2 ইয়াত 2 4টা আছে ইয়াৰ অৰ্থটো কি 2 4টা আছে খ 2 পূৰণ 5 মানে 10 কিন্তু ইয়াক কি বুলি লিখিব লাগিব যোগ চিহ্ন ব্যৱহাৰ কৰি যেহেতু লিখিব কৈছে সেই কাৰণে 2 কেটা আছে 5টা আছে লিখিব লাগিব 2 যোগ 2 যোগ 2 যোগ 2 যোগ 2 গটো চোৱা 3 পূৰণ 4 12 হয় উত্তৰ কিন্তু ইয়াক আমি যোগত নিব লাগিব সেই কাৰণে 3 কেটা আছে 4টা আছে 3 যোগ 3 যোগ 3 যোগ 3 এনে ধৰণে তোমালোকে লিখি দিবা ইয়াৰ ধুনিয়া শুদ্ধ উত্তৰ হ'ব খালি ঠাই পূৰ কৰা তোমালোকে নেওতা বিলাক হয়তো জানি চাই চাগে এতিয়া আৰু খালি ঠাই আছে 2 পূৰণ 8 2 আন গুণ কিমান 16 5 3 গুণ 15 3 7 গুণ 21 আৰু 5 9 গুণ 45 4 নম্বৰ প্ৰশ্নটো চোৱা পূৰণ কৰা ক 5 4 গুণ 20 খ 5 6 গুণ 30 গ 5 8 গুণ 40 দেখিছানে একদম সহজ পেপাৰ আহিছে এখন 5 নম্বৰটো চোৱা এটা বেলুনৰ দাম 5 টকা হলে 8টা বেলুনৰ দাম কিমান হ'ব তোমালোকে যেহেতু আখৰ লগা অংকবিলাকত সমাধান লিখিব লাগে কিন্তু যদি নিলিখা তোমালোকক যদি স্কুলত শিকোৱা নাই তেতিয়াহলে তোমালোকে এনেকৈয়ে কৰি দিবা 5 পূৰণ কেটা কৈছে 5 টকা এটাত হলে মানে 8টা বেলুনৰ দাম কৈছে নহয় 5 8 গুণ 40 টকা 6 নম্বৰটো চোৱা এক সপ্তাহত 7 দিন হয় 3 সপ্তাহত কেইদিন হ'ব তো এক সপ্তাহত কেইদিন 7 দিন তো ইয়াক আমি 3 বাৰ মানে 3 সপ্তাহৰ কথা হিচাপ কৰিব কৈছে 7 3 গুণ 21 দিন 7 নম্বৰটো চোৱা এটা কণীৰ দাম 5 টকা হলে 6টা কণীৰ দাম কিমান হ'ব এটা কণীৰ দাম 5 টকা তো 6টাৰ লগত পূৰণ কৰিব লাগিব 5 6 গুণ 30 টকা 8 নম্বৰটো চোৱা খালি ঠাই পূৰ কৰা 1 লিটাৰ সমান 1000 মিলিলিটাৰ 1000 মিলিলিটাৰ 1 লিটাৰ